এতিয়া মই কিন্তু এনেকুৱা অৱস্থাত নাই যে মই কাৰোবাক ৰিপ্লাই কৰিম। মোক লৈ যদি কোনোবাই ছ'চিয়েল মিডিয়াত যদি কিবা লিখিছে মোৰ কিন্তু ৰিপ্লাই কৰাটো উচিত নহয়। কাৰণটো হ'ল মই এটা বেলেগ এটা মিছনত আছোঁ। এই ঘটনাটোৰ লগত বা জুবিন দা যে আজি আমাৰ পৰা যে নোহোৱা হৈ গ'ল এই বিষয়টোৰ লগত যিখিনি মানুহ জড়িত আছে একচুৱেলি সেইখিনি মানুহে শাস্তি পাব লাগে বা অসমীয়া ৰাইজে ন্যায় পাব লাগে। মোৰ উদ্দেশ্য কিন্তু অকল সেইটোৱে। কিন্তু তাৰপিছতো মই এটা পোষ্ট দেখা পালোঁ ছ'চিয়েল মিডিয়াত, ফেচবুকত দেখা পাইছোঁ। তেখেত হ'ল মৃণাল কান্তি মেধি। তেখেতে মোক ফটুৱা কলিতা বুলি সম্বোধন কৰিছে। তেওঁতো ইনডাইৰেক্টলি কৈছে, মই কিন্তু ডাইৰেক্ট কথা কোৱা মানুহ, অভিয়াছলি মোকে সম্বোধন কৰিছে তেওঁ। মই ফটুৱা হয়, ঠিক আছে, মই মানি লৈছোঁ। কিন্তু কথাটো হ'ল তেওঁ যিখিনি কথা কৈছে যে জুবিন গাৰ্গ আৰু NK প্ৰডাকশ্যন মানে দেৱ বৰকটকীৰ মাজত যিটো সংঘাত হৈছিলে, যিটো ফাট মেলিছিলে, সেইখিনি সময়ত হেনো শেখৰজ্যোতি গোস্বামী নাছিলে। মৃণাল কান্তি দাদা, আপোনাক মই এটা ৰিকুৱেষ্ট কৰোঁ, যিখিনি সময়ত জুবিন দা আৰু দেৱ বৰকটকী মানে NK প্ৰডাকশ্যনৰ মাজত যিটো সংঘাত হৈছিলে সেইখিনি সময়ত কিন্তু শেখৰজ্যোতি গোস্বামী আছিলে। আপুনি কি কৈছে যে সেইখিনি সময়ত হেনো শেখৰজ্যোতি গোস্বামীয়ে এই সংগীত জগতত ভৰিয়ে দিয়া নাছিলে। দাদা আপুনি যদি নাজানে অকণমান অধ্যয়ন কৰক। মই আপোনাক শ্ৰদ্ধা কৰোঁ, আপোনাক ভাল পাওঁ, আপোনাক এজন মানে জ্যেষ্ঠ শিল্পী হিচাপে আপোনাক সন্মান কৰোঁ। কিন্তু আপুনি যদি নাজানে নহয় আপুনি অকণমান অধ্যয়ন কৰক, নজনাকৈ যা তা কথা নক'ব। আৰু মই এটা কথা কওঁ দেই, যিটো মই ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত কৈছিলোঁ যে কাৰোবাৰ যদি ডাউট আছে তেতিয়াহ'লে সেই সময়ৰ মানুহখিনিৰ লগত অকণমান ডিছকাছ কৰক, হয়নে নহয়। মই যদি অলপো যদি মিছা কথা কৈছোঁ নহয় মোক আপোনালোকে যি শাস্তি দিয়ে। আৰু এইখিনিতে মই এটা কথা কওঁ দেই, এই যে মই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ তাৰ উদ্দেশ্য কিন্তু অকল মৃণাল কান্তি মেধি নহয়। মোৰ সমালোচনা কৰা মোৰ সময় নাই, বিশ্বাস কৰক। মোৰ মনটো বহুত বেয়া লাগি আছে আৰু মই মেণ্টেলি বহুত দুৰ্বল। এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, এই মৃণাল কান্তি মেধিৰ নিচিনা আৰু বহুত মানুহ হয়তো পৰৱৰ্তী সময়ত ওলাই আহিব, যিখিনি কালপ্ৰিট আছে তেওঁলোকক ডিফেণ্ড কৰিব, তেওঁলোকৰ হৈ কথা পাতিব। গতিকে তেনেকুৱা যাতে হ'ব নাপায় সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে ধন্যবাদ। জয় আই অসম।